আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWৰ লগত জড়িত এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ইতিমধ্যে ৰাজ্যত 4500 পোষ্টৰ এগেইনষ্টত যিটো এডভাৰ্টাইজমেণ্ট আছিলে তাৰে যিটো বিজ্ঞাপনৰ এগেইনষ্টত এপ্লিকেশ্যন কৰাৰ যিটো সময়সীমা ইতিমধ্যে দ্বিতীয়বাৰৰ কাৰণে পষ্টপন কৰা হৈছে আৰু কেতিয়া দিয়া হ'ব সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে LP UP শিক্ষক নিযুক্তিৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটোৰ অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনাৰ সমাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আমি দেখা পালোঁ যে নোটিছ নম্বৰ 2 আজিৰ দিনটোত পাব্লিছ কৰিছে DWয়ে। নোটিছ নম্বৰ 2 ৰিগাৰ্ডিং পষ্টপন অফ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যন এগেইনষ্ট এডভাৰ্টাইজমেণ্ট ডেট 8/01/2025 অৰ্থাৎ 2025 চনৰ 8 জানুৱাৰীৰ দিনা পাব্লিছ কৰা যিটো নটিফিকেশ্যন আছিলে, যি নটিফিকেশ্যনটো আহিছিলে 4500 পোষ্টৰ এগেইনষ্টত 3 মাৰ্চৰ দিনা পাব্লিছ কৰিছে এই নটিছটো, যি নটিছটোত উল্লেখ কৰিছে DWয়ে যে ইতিমধ্যে যিখিনি এডভাৰ্টাইজমেণ্টৰ এগেইনষ্টত আবেদন কৰিব কথা আছিলে যোৱা 3 তাৰিখত যিটো পষ্টপন কৰিছিলে বা আজিৰ দিনটোত যিটো এপ্লিকেশ্যন কৰাৰ কথা আছিলে, অনলাইন এতিয়ালৈকে পৰ্টেল খুলি দিয়া নাই, তাৰ বাবে এই নটিছটো উল্লেখ কৰিছে যে 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈকে এমাহ জোৰা এপ্লিকেশ্যন কৰাৰ সুযোগ পাব আপোনালোকে। তো বন্ধুসকল, এইটো হ'ল 4500 পোষ্টৰ এগেইনষ্টত আপোনালোকে আবেদন কৰাৰ যিটো ৱেবছাইট মুকলি কৰা হ'ব, পৰ্টেল মুকলি কৰা হ'ব, সেইটোৰ এটা বিশেষ নটিফিকেশ্যন। আৰু ইয়াৰ লগতে আমি আপোনালোকক এটি কথা জনাব বিচাৰিম যে এইবাৰ যিটো ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে, এই ৰিক্ৰুটমেণ্টত আচলতে LP আৰু UPৰ যিটো মেৰিট লিষ্ট, এই মেৰিট লিষ্টখিনি কেতিয়া গৈ পাব্লিছ হোৱাৰ সম্ভাৱনা আছে, ইয়াত অভাৰলেপিঙৰ কথাটো কিমান দূৰ আহিব পাৰে সেই বিষয়ে আলোচনা কৰিম। তো ইতিমধ্যে আমি জানিব পাৰিলোঁ যে যোৱাকালি যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভৰ জৰিয়তে জনালে যে 11 তাৰিখৰ পিছতহে সেইটো বিষয়ে কিবা এটা নটিফিকেশ্যন আহিব বা আপডেট এটা আহিব, যে আচলতে GT PGT আৰু LP UPৰ ৰিক্ৰুটমেণ্ট সন্দৰ্ভত। তাৰমানে অহা 11 তাৰিখত এটি বিশেষ বৈঠক আছে, যিটো GT আৰু PGTৰ ৰিক্ৰুটমেণ্টক লৈ যিটো এনচাৰ কি চেলেঞ্জ কৰা হৈছিলে সেইটো সন্দৰ্ভত এটা সিদ্ধান্ত আহিব, সেই সিদ্ধান্তৰ পিছতে আহিব। তো এতিয়া কথা হ'ল যে অভাৰলেপিঙৰ সম্ভাৱনা এইবাৰ বহুত কম হ'ব। কাৰণটো হ'ল ৰাজ্য চৰকাৰে মানে ছিষ্টেম ৱাইজ বস্তুখিনি দিব বিচাৰি আছে, যেনেকুৱা ADREত অহা 7 তাৰিখত ৰিজাল্ট পাব্লিছ কৰিব আৰু তাৰ পিছে পিছে আহিব GT PGT আৰু সম্ভৱতঃ তাৰ পিছত আহিব LP আৰু UP। যদি এনেকুৱা ছিষ্টেমত আহে তেনেহ'লে কিন্তু অভাৰলেপিঙৰ সম্ভাৱনাটো নিশ্চয় কম হ'ব আৰু যিসকল প্ৰাৰ্থীয়ে LP UPত অলপ কমকৈ নম্বৰ পোৱা আছে তেখেতসকলেও পাবৰ কাৰণে এটি বিশেষ সুবিধা পাব। তো বন্ধুসকল, আচলতে চৰকাৰে যিটো কোৱা মতে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লাইভৰ জৰিয়তে কোৱা কথাখিনিৰ মতে আমি সেইটোৰ আভাসে পাওঁ যে এইবাৰ অভাৰলেপিঙৰ সম্ভাৱনাটো তেনেই কম আছে। কাৰণ এজন ব্যক্তিয়ে যেতিয়া ADRE GT PGT LP UP প্ৰতিটোতে পাই যাব, তেখেতসকলৰ নাম মেৰিট লিষ্টত আহিলে কিন্তু সেইটো ব্লক হোৱাৰ এটা সম্ভাৱনা থাকে। তো যদি আমাৰ যিটো আছিল ADRE ৰিজাল্টটো যিহেতু আগতীয়াকৈ দিয়া হ'ব, ইয়াৰ প্ৰচেছিংটো আগতে আৰম্ভ হ'ব, ইয়াৰ ফাইনেল মেৰিট লিষ্ট অহাৰ পিছে পিছে আহিব যেনেকুৱা GT PGT আৰু তাৰপিছত LP UP। এনেকুৱা ছিষ্টেমত যোৱাৰ ফলত অভাৰলেপিঙৰ সম্ভাৱনাটো তেনেই কম হ'ব। তো বন্ধুসকল, আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পাই নিশ্চয় লাইক কৰিব, আমাৰ লগতে থাকিব। পৰৱৰ্তী সময়ত যিখিনি আপডেট আমি পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম।